গোলকগঞ্জৰ উচিতাত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য হত্যাৰ সন্দেহ স্থানীয় লোকৰ মৃতদেহটো উচিতা গাঁৱৰ সামাদ আলীৰ পুত্ৰ একৰামুল হক আৰু যুৱকজনৰ বয়স 22 বছৰ নিশা একৰামুল হকে ধাননি পথাৰৰ মাজত মাছ মাৰিবলৈ গৈছিল মাছ মাৰিবলৈ যোৱা একৰামুল জীৱন্তে ঘূৰি নাহিল কালি দুপৰীয়া পথাৰৰ মাজত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক অৱগত কৰে গোলকগঞ্জ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৰাইজৰ অভিযোগ যুৱকজনক অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰি পেলাই দিয়ে মৃতদেহটোৰ ডিঙিত আঘাতৰ চিন থকা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে আজি যি ঘটনাটো হল আমাৰ ওচৰ চুবুৰীয়া নেইবাৰ উচিতা গাঁও এই ল'ৰাজন বিৰাট সহজ সৰল আৰু ভদ্ৰ স্বভাৱৰ ল'ৰা কৰ্ম কৰি খোৱা ল'ৰা মানুহ যে ইমান হিংস্ৰ প্ৰাণীৰ নিচিনা হ'ব পাৰে ইমান মানে বৰ্বৰ ভাৱে মানে তেনেকে মানে আক্ৰমণ হানি খুচি মানে হত্যা কৰিলে গতিকে যিবিলাক হত্যাকাৰী বা যিবিলাক কালপ্ৰিট হয় সিহঁতক অতি শীঘ্ৰেই আৰক্ষী প্ৰশাসনে তদন্তৰ জৰিয়তে প্ৰয়াক্ত কৰিব লাগে আৰু কঠোৰতম শাস্তি দিব লাগে কিন্তু কেনেকৈ এই হত্যাকাণ্ড ঘটিব পাৰিল এয়া এক আচৰিত কথা আমি পুলিচ প্ৰশাসনক আহ্বান জনাইছো এই ঘটনাৰ এই হত্যাকাণ্ডৰ উচিত তদন্ত অতি ক্ষীপ্ৰতাৰে হ'ব লাগে ক্ষীপ্ৰতাৰে এই হত্যাকাণ্ড তদন্ত কৰি দোষী যিকেইজন আছে যিকেইজনে এই সহজ সৰল ল'ৰাজনক এই ভদ্ৰ ল'ৰাজনক হত্যা কৰিলে তেখেতসকলৰ ওপৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সুজয় বংনা সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট ইনফৰমেশ্যন নিউজ